আপোনালোকে যদি এতিয়ালৈকে অৰুণোদয় আঁচনি এপ্লাই কৰিম বুলি ভাবি আছে তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ আছে। তো আপোনালোকে যদি এতিয়ালৈকে অনলাইনত এপ্লাই কৰা নাই বা কৰিম বুলি ভাবি আছে, যদি আপোনালোকে দেখা পাইছে যে এইটো যিটো মই ফৰ্মটো দেখুৱাইছে, ফৰ্মটো বহুত দিন ধৰি চলি আছে ইউটিউবত। যিটো ফৰ্ম বিজেপি দি আছে, এইটো ফৰ্মো দি আছে। আপোনালোকে এইগিলা ভিডিঅ' চাই কিনে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। মই আপোনালোকক কৈ আছো যে যেতিয়া আপোনালোকে অসম চৰকাৰৰ পৰা এইটো ফৰ্মটো দিয়া হ'ব, সেয়েহে আপোনালোকে এপ্লাই কৰিব পাৰিব, নহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। আৰু কিছুমানেতো ভিডিঅ' এনেকুৱা ভিডিঅ' বনাই আছে যে আগৰ যিগিলা 2020ৰ যিগিলা অৰুণোদয় ফৰ্ম আছিল, সেইগিলা ফৰ্ম বৰ্তমান ডাউনলোড কৰি কিনে আপোনালোকৰ ভিডিঅ' গিলা বনাই আছে। তো মই আপোনালোকক ক'ম যে এইগিলা ভিডিঅ' চাই আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। আৰু কিছুমানেতো দেখুৱাই আছো মই আপোনালোকক 10 তাৰিখে পেঞ্চন আৰু অৰুণোদয় দিব। যিটো বনোৱা হৈছে বা ফৰ্ম যিটো বনোৱা হৈছে, সেইটো ফৰ্ম আগতীয়াকৈ 2022ৰ ফৰ্ম হয়। এইগিলা আপোনালোকক দেখুৱাই কিনে আপোনালোকৰ ভিউজ গিলাহে পাই আছে। আপোনালোকৰ এইগিলা ফৰ্ম চাই আপোনালোকে কোনোদিন এপ্লাই কৰিব নোৱাৰিব বা এইটো অনলাইন এপ্লাই নহয়। আপোনালোকে এপ্লাই কৰিব হলে গ্ৰাম পঞ্চায়ত নহ'লে আপোনালোকৰ ব্লকত যাই কিনে এপ্লাই কৰিব লাগিব। আৰু এইটো বস্তু অনলাইন নহয়, অফলাইনে কৰিব লাগিব। আপোনালোকৰ অফলাইন যেতিয়া আৰম্ভ হয়, মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমত জনাই দিম যে এতিয়া এপ্লাই কৰিব পাৰিব, কিন্তু অনলাইন এপ্লাই কৰিব নোৱাৰিব। বৰ্তমান দিয়া নাই। আপোনালোকে যদি ভিডিঅ'টো চাই আছে তেনেহ'লে ষ্টাৰ্ট কৰিব পাৰে। এমাহৰ ভিতৰতে আমি অৰুণোদয়ৰ নতুন নিয়মৰ মাজেৰে সকলো মহিলাকে যাতে অৰুণোদয় দিব পাৰো, তাৰ বাবেও আমি ব্যৱস্থা লোৱাৰ দিশত আগবাঢ়িছো। অৰ্থাৎ যেনে কথা তেনে কাম, আমি সেই দিশত আগবাঢ়িছো। এতিয়ালৈকে কৰিব পৰা নাই এপ্লাই, এই মানুহৰ বাবে ভাল খবৰ। তো এপ্লাই কৰিব পাৰিব অৰুণোদয় আঁচনি। তবে ভিডিঅ'টো একবাৰ শ্বেয়াৰ কৰি দিব আপোনালোকে, যাতে সকলো মানুহে এপ্লাই কৰিব পাৰে। তো ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব। নেক্সটত আপোনালোকে যদি মই কোনো এনেকুৱা ধৰণৰ পাওঁ, তো আপোনালোকক ভিডিঅ'ৰ মাধ্যমত জনাই দিম। ধৰণৰ ভিডিঅ' বহুত চাই আছো, সেইকাৰণে মই ভিডিঅ'টো বনাইছো। আপোনালোকৰ যদি ভাল লাগে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব।